হেল্ল' গাইজ, আজি মই আহিলোঁ গুৱাহাটী বিমানবন্দৰলৈ। আপোনালোকে চবে জানে যে গুৱাহাটীৰ বৰঝাৰ নামৰ ঠাইত এখন বিমানবন্দৰ আছে, যাৰ নাম আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বুলি জানো। তো যিয়েই নহওক, আজি মই আপোনালোকক দেখুৱাম সেই বিমানবন্দৰৰ কিছুমান ভাল লগা দৃশ্য। তো বলক কথা নাপাতি আমি তালৈ গৈ থাকোঁ। তো যিয়েই নহওক, অৱশেষত আমি আহি পাই গ'লোঁ বিমানবন্দৰখন। আপোনালোকে এতিয়া যিবোৰ দৃশ্য চাই আছে, এয়া হৈছে আমাৰ বিমানবন্দৰখনৰ দৃশ্য। আজিৰ পৰা প্ৰায় 4-5 বছৰমানৰ আগত কিন্তু এনেকুৱা দৃশ্য নাছিল বা এনেকুৱা ভাল লগা দৃশ্য নাছিল। কিন্তু লাহে লাহে বহুত পৰিৱৰ্তন হ'ল। চাওক চাৰিওফালে কি ফুলনিৰে ভৰি পেলাইছে। আৰু এইবোৰ গাড়ী যে গৈ আছে, এইবোৰ গাড়ী ভিতৰত সোমাই আছে। আৰু এইবোৰ গাড়ীৰ বাবে এটা ছিষ্টেম আছে। যদি গাড়ীটো আপুনি 1 ঘণ্টাৰ বাবে ৰখে, তেন্তে আপোনাৰ দিব লাগিব 620 টকা নে 30 টকা, ইমানখিনি আৰু টকা দিব লাগিব প্ৰায় 1 ঘণ্টাৰ কাৰণে। তো যিয়েই নহওক, আমি যোৱাৰ লগে লগে গাড়ীৰ পাৰ্কিং ছিষ্টেমটো যিহেতু গম পাই গ'লোঁ যে 1 ঘণ্টাৰ কাৰণে 600 কিবা টকা দিব লাগিব। আৰু সেইবাবে আমি ভাবিলোঁ যে আমাৰ যিহেতু 3 পৰা 4 ঘণ্টা দেৰি হ'ব, গতিকে আমি ইয়াত গাড়ী নৰখোৱাটোৱেই ভাল হ'ব। আৰু যাৰ বাবে আমি আকৌ গাড়ীটো তাৰ পৰা আঁতৰাই ৰাস্তাৰ কাষত থৈ আহিলোঁ। তো ৰাইজ, মই যেতিয়া ভিডিঅ' কৰি আছিলোঁ আৰু সেই সময়ত ছোৱালীবোৰে মোৰ ফালে চাই আছিল, মই তেতিয়া অলপ লাজ পাইছিলোঁ, কিন্তু উপায় নাই, মই ভিডিঅ' কৰি আছিলোঁ আৰু সিহঁতকো মই কেমেৰাত বন্দী কৰিছিলোঁ আৰু সিহঁতে মোৰ ফালে লাগি চাই আছিল। তথাপিও মই একোৱে ভবা নাই, মই ধুনীয়াকৈ ভিডিঅ' কৰি গৈছিলোঁ। আৰু এই বিমানবন্দৰৰ যিবোৰ দৃশ্য, এই দৃশ্যবোৰ আপোনালোকৰ বাবে মই ধুনীয়াকৈ মোবাইলত বন্দী কৰিছিলোঁ। তো ৰাইজ চাওক, কি ধুনীয়াকৈ ফুলৰ গছ লগাই লগাই, টাবত মানে ফুলৰ গছ পুলি লগাই লগাই শাৰী পাতি থিয় কৰাই থৈছে। আৰু এফালৰ পৰা কি ধুনীয়াকৈ শাৰী পাতি গাড়ীবোৰ আহি আছে। আৰু ইফালে এইবোৰ যে গছ দেখা পাইছে, মই প্ৰথমতে ভাবিছিলোঁ যে এইবোৰ প্লাষ্টিকৰ গছেৰে সজাই থৈছে, কিন্তু মই যেতিয়া ওচৰলৈ গৈছিলোঁ তেতিয়া গম পালোঁ যে নহয়, এইবোৰ একোটা প্ৰাকৃতিক গছ হয়। আৰু এই গছ পুলিবোৰক পানীৰ যোগান ধৰাৰ বাবে পাইপেৰে ছিষ্টেম কৰি দিছে, আৰু সেই পাইপবোৰেৰে পানী আহি টাবত ভৰি যায়। আৰু এইফালে যিটো নাম দেখা পাইছে, এইটো নাম হৈছে যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আৰু ইফালে এখন গাড়ী ৰখি আছে, আৰু এই গাড়ীখন হৈছে বুলেট প্ৰুফ গাড়ী। মই প্ৰথমতে এই গাড়ীখন চাই মই বহুত ভয় পাই গৈছিলোঁ, কাৰণ মই জীৱনতো কিন্তু এনেকুৱা গাড়ী দেখা নাই। মই আজিয়ে কিন্তু এই গাড়ীখন প্ৰথম চালোঁ। তো যিয়েই নহওক, এই গাড়ীখনত বহি আছে এজন CRPF জোৱান, আৰু এওঁ কিবা কিবি কৰি আছে। আৰু মোৰ মতে সন্দেহ যে এই গাড়ীখনে সি চেক কৰি আছে যে বিমানবন্দৰত যেতিয়া মানুহবোৰ আহে, কোনোবাই গোলা